महाकाय चक्षुकोटि समप्रभं निर्विघ्नं कुरुमे देव सर्वकार्येषु सर्वदा। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল আস্থা সৰ্বলে সকলোকে স্বাগত জনাইছো। আজি মই বিশেষৰ বিষয়ে অক্টোবৰ মাহটো কেনে যাব তাৰ কিছু আভাস দিম, আৰু যদি কিছু অশুভ থাকে আপোনালোকে প্ৰতিকাৰ কৰি ল'ব। মই প্ৰতিকাৰখিনি লগত দি দিম। প্ৰত্যেক মাহৰ দৰে এই মাহটো মই ৰাখিবলটো দিব লৈছো। প্ৰথমতে চাওঁ আমি, যেহেতু যদি আপোনাৰ দশা শুভ দশা চলি আছে বা আপোনাৰ কোনো ত্ৰিপাপ নাই, ত্ৰিপাপত ভাল দৃষ্ট চলি আছে, তেতিয়া গোটেই মাহটো যিমানখিনি শুভ আছে 100% শুভ ফল লাভ কৰিব। যিখিনি অশুভ থাকে সেইখিনিৰ পৰা কিছু 50% অশুভ হ'ব, যদিও শুভ ফল লাভ কৰিব। সেইকাৰণে আমি দশা, অন্তৰ্দশা, প্ৰত্যন্তৰ দশা এইখিনি আমি চাই ল'ব লাগে। এতিয়া আমি কিছু বহুত শুভ ফল বা অশুভ ফলখিনি এটা আভাস পাওঁ। এতিয়া আমি চক্ৰটো আপোনাৰ ৰাশিতে বহি আছে বৃহস্পতি, ধনস্থানত বহি আছে মংগল, চতুৰ্থত বহি আছে চন্দ্ৰ, পঞ্চমত আছে ৰবি, বুধ আৰু কেতু। আৰু যদি চাওঁ আমি, যিহেতু ষষ্ঠত বহি আছে শুক্ৰ, দশমত বহি আছে শনি, একাদশত বহি আছে ৰাহু। এইকেইটা ৰাশিৰে আপোনাৰ ৰাশিত গ্ৰহ বহি আৰম্ভ হৈছে, আৰু কিছু মাজতে নিজ নিজৰ ঘৰৰ পৰা বেলেগ ঘৰত সঞ্চাৰো হ'ব, মানে প্ৰৱেশ কৰিব। তেতিয়া কিছু ফলবিলাক অলপ ইফাল সিফাল হ'ব। যদি আমি চাওঁ, যিহেতু ৰাশিতে বৃহস্পতি বহি আছে, বৃহস্পতি আৰু আপোনাৰ ৰাশিৰ অধিপতি হৈছে শুক্ৰ। ৰাশিৰ অধিপতি হিচাপে শুক্ৰ ষষ্ঠত বহি আছে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু উন্নতিৰ যুগ। কিন্তু বৃহস্পতি যিহেতু ৰাশিত বহি আছে, ৰাশিত বৃহস্পতি বহি থাকিলে বহুত শুভ নহয়। নিজৰ স্বাস্থ্য যদিও শুভ, কিছু ক্ষেত্ৰত মানসিক কষ্ট, মানসিক অশান্তি, কিছু বাধা বিঘিনি, এইবিলাকো কিন্তু কিছু অশুভ যোগো বৃহস্পতিৰ কাৰণে চলি আছে। যিহেতু আপোনাৰ যদি জন্মচক্ৰত বৃহস্পতি শুভ স্থানত আছে, তেতিয়া কিন্তু অশুভ অলপ হ'লেও কম হ'ব। এতিয়া চাওঁ আমি, দ্বিতীয়ত বহি আছে মংগল, মংগল আছে বুধৰ ঘৰত। যিহেতু মংগলৰ শত্ৰু বুধ, শত্ৰু গৃহত যদিও মংগল বহি আছে, আপুনি দোকান বজাৰ ব্যৱসায় এইবিলাকত কিন্তু টকা পইচা পোৱা যোগ দেখা যায়। যদি আপুনি যিমানখিনি পাৰে, যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ কাৰণে অতি শুভ। তেওঁলোকে কি কৰিব মই কৈ দিম ভিডিঅ'টোৰ মাজত হ'লেও, যিহেতু মংগলে আপোনালোকৰ শুভ ফল প্ৰদান কৰিব। এতিয়া পূজা আহিছে, গতিকে পূজাৰ বতৰত যিসকলৰ কাপোৰৰ ব্যৱসায় বা যিকোনো ব্যৱসায় আছে, তেওঁলোকে কিছু মংগলৰ কাৰণে হনুমান চালিচা পাঠ কৰক মংগলবাৰে, আৰু আপোনালোকে গণেশৰ স্তোত্ৰ গাই থাকিব আৰু হনুমান মন্দিৰত দৰ্শন কৰিব, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। যদি আমি চাওঁ, তৃতীয়ত কোনো গ্ৰহ নাই, চতুৰ্থত আছে চন্দ্ৰ, গতিকে তৃতীয় প্ৰতি চতুৰ্থত। তৃতীয় হৈছে সাহস, পৰাক্ৰম, কৰ্মৰ যিটো প্লেনিং, এইবিলাক। গতিকে সেই হিচাপত চাব লাগিলে, যিহেতু ৰবিৰ ঘৰত আছে চন্দ্ৰ, ৰবি আৰু চন্দ্ৰ দুটা গ্ৰহ মিত্ৰ গ্ৰহ। গতিকে মিত্ৰৰ কাৰণে আপোনাৰ যিকোনো প্লেনিং যদি কিবা এটা কৰে, তাত কিন্তু ছাকচেছ হোৱা চান্স 100% আছে। যদি আমি চাওঁ, এতিয়া পঞ্চমত বহি আছে ৰবি, বুধ, কেতু। গতিকে পঞ্চম স্থান হৈছে উচ্চ শিক্ষা, চতুৰ্থ হৈছে প্ৰাইমেৰী শিক্ষা। উচ্চ শিক্ষা যিসকলে কৰি আছে বা আপোনালোকে কৰিব ইচ্ছা কৰিছে, কেতু থাকিলে আপোনালোকে ঘৰৰ পৰা দূৰত পঢ়াবিলাকৰ কাৰণে অতি শুভ। যিমান পাৰে দূৰত থাকিলে, বা দূৰত যিবিলাকে পঢ়ি আছে বা দূৰত থাকে। আৰু ৰবি আৰু বুধ থকাৰ কাৰণে বুধায়িত যুগ হৈছে। বুধায়িত যুগৰ কাৰণে আপোনালোকৰ কিন্তু পঢ়া শুনাত অতি শুভ হ'ব। যিসকলে এণ্ট্ৰেঞ্চ দিব ইচ্ছা কৰে, ইঞ্জিনিয়াৰ, ডক্টৰ, APSC এইবিলাক যদি দিব ইচ্ছা কৰে, অতি শুভ ফল লাভ কৰিব আপোনালোকৰ, যিহেতু বুধায়িত যুগ এটা হৈ আছে উচ্চ শিক্ষাত। আৰু যিহেতু বুধ তুংগ হৈ আছে, বুধ যেতিয়া তুংগ হৈ থাকে, তেতিয়া বহুত শুভ ফল প্ৰদান কৰে। যিসকলৰ ছাত্ৰ ছাত্ৰী ছায়েন্স, ধৰক বৈজ্ঞানিকৰ দৰে যিবিলাক কাম কৰে, তেওঁলোকৰ কিন্তু বহুত শুভ। আৰু বুধৰ কাৰণে আপোনালোকে চাকৰি বাকৰিত যোগদান কৰা বা কৰ্মত যোগদান কৰিব পাৰে। কথা কোৱাত বহুত শুভ হ'ব, ভাল হ'ব। যিসকলে মিটিং কৰে, HR বা তেনেকুৱা ভাষণ দিয়া, এইবিলাক কিন্তু শুভ ফল লাভ কৰিব গোটেই মাহটোৰ কাৰণে আপোনালোকৰ। যদি চাওঁ আমি, ষষ্ঠত আছে শুক্ৰ, যিহেতু আপোনাৰ ৰাশ্যাধিপতি, ৰাশিৰ অধিপতি শুক্ৰ।
আৰু ষষ্ঠ অধিপতিও শুক্ৰ গতিকে ৰাশিৰ অধিপতি আৰু শুক্ৰ ষষ্ঠ অধিপতি হিচাপে আপোনাৰ কিন্তু শুভ ফলে প্ৰদান কৰিব অতি শুভ স্বাস্থ্যৰ ক্ষেত্ৰত যদি আমি চাওঁ সপ্তম বিবাহ স্থানৰ অধিপতি হৈছে মংগল আছে ধনস্থানত গতিকে বিবাহৰ ক্ষেত্ৰত কিছু অকণমান লেট যদিও হয় তথাপিও মংগলৰ কাৰণে আপোনালোকে যদি অকণমান প্ৰতিকাৰ কৰে যিসকলে বিয়াবোৰত আগবাঢ়িম বুলি ভাবিছে তেওঁলোকে সৰু সুৰা মংগলৰ প্ৰতিকাৰ কৰিব তেতিয়া কিন্তু শুভ ফল লাভ কৰিব যদি আমি চাওঁ ভাগ্যাধিপতি হৈছে শনি যিটো কৰ্মগৃহত অৱস্থান কৰিছে কৰ্মঘৰত আছে বহু দিনৰ পৰা গতিকে আপোনালোক কিন্তু কৰ্মপ্ৰাপ্তি যোগ কৰ্ম লাভ কৰিব আপোনালোকে যেহেতু যিসকলে দূৰত থাকে বা যিসকলে পৰিশ্ৰম কৰে তেওঁলোকে সা সম্পত্তি এইবিলাক কিন্তু ল'ব পাৰিব এই মাত্ৰৰ কাৰণে আপোনালোকৰ অতি শুভ আৰু আপোনালোকে কি কৰিব যেহেতু একাদশত আছে ৰাহু তৃতীয় ষষ্ঠ একাদশত ৰাহু থাকিলে অতি শুভ ৰাহুৱে আপোনালোকক শুভ ফল প্ৰদান কৰিব গোটেই মাহটোৰ কাৰণে অক্টোবৰ 8 তাৰিখে বুধ যিহেতু তুলা ৰাশিত প্ৰৱেশ কৰিব স্বাস্থ্যত গতিকে স্বাস্থ্যত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ যিহেতু ধনস্থানৰ অধিপতি আৰু উচ্চ শিক্ষাৰ অধিপতি হিচাপে কিন্তু স্বাস্থ্য অকণমান ক্ষতি হ'ব পাৰে সৰু সুৰা গতিকে স্বাস্থ্যৰ প্ৰতি ধ্যান দিব অক্টোবৰ 8 তাৰিখৰ পৰা 17 অক্টোবৰৰ দিনা যিহেতু পূৰ্ণিমাত আপোনালোকে নিৰামিষ খাব মাছ মাংস নাখাব পাৰিলে পূৰ্ণিমা পালন কৰিব যিহেতু এইটো শৰৎকালৰ পূৰ্ণিমাত অতি শুভ হয় আৰু যিসকলে ৰাতি পায়স বা গাখীৰ বা যিকোনো ভাল বস্তু পূৰ্ণিমাত থৈ পিছদিনা যদি ৰাতিপুৱা খায় তেতিয়া অতি শুভ ফল লাভ কৰে যিসকলৰ বেমাৰ আজাৰ হৈ থাকে জাতক জাতিকাসকলৰ যদি কাৰোবাৰ বেমাৰ আজাৰ হৈ আছে তেনেকুৱা কৰিলে অমৃত খোৱা যেন আপোনালোকৰ অনুভৱ হ'ব আৰু পূৰ্ণিমাত যদি শৰৎকালৰ পূৰ্ণিমাত এনেকুৱা থোৱা যায় পিছদিনা কিন্তু অমৃত তুল্য হয় পায়সটো গতিকে তেনেকুৱা কৰিলেও শুভ ফল লাভ কৰিব আৰু পাৰিলে আপোনালোকে অমাৱস্যাৰ দিনা পিতৃ নাম ল'ব যিসকলৰ পিতৃ মৃত্যু হৈছে বা ককাক তেনেকুৱা নাম ল'লে আপোনালোকৰ কিন্তু ভাল আশীৰ্বাদ পাব পিতৃপক্ষৰ পৰা যিহেতু পিতৃপক্ষ বৰ্তমান চলি আছে তীৰ্থ ভ্ৰমণ কৰিব তেতিয়া কিন্তু শুভ ফল লাভ কৰিব পাৰিলে আৰু ব্ৰাহ্মণক ভোজন খুৱাওক বা ভোজন দিয়ক এতিয়া যিটো পিতৃপক্ষৰ সময়ত ব্ৰাহ্মণক ভোজন দিলে যিসকলে খাব সেই ব্ৰাহ্মণৰ পৰা পিতৃপক্ষৰ য'ত যিজনীত আছে বৰ্তমান যদি লাভ কৰিছে বা য'ত আছে আত্মা বা মৃত্যুৰ পিছত য'ত জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ সেই বস্তুটো আপোনালোকৰ ব্ৰাহ্মণৰ পৰা তেওঁলোকে পাব আৰু তেওঁলোকে আপোনালোকক আশীৰ্বাদ দিব এতিয়া কিন্তু আপোনালোকৰ কিন্তু বহুত শুভ হোৱা যোগ দেখা যায় আৰু যিহেতু পূজাৰ বতৰ পাৰিলে নৱৰাত্ৰি পালন কৰিব যিসকলে নৱৰাত্ৰি পালন নকৰে বা অসুবিধা হয় তেওঁলোকে সৰু সুৰাকৈ 2 অক্টোবৰ বা 3 অক্টোবৰৰ দিনা হোমধান জপধান এনেকৈ ৰুই থব পাৰে অষ্টমীৰ দিনা চাব যদি বজি অকণমান ডাঙৰ হৈছে সেইটো নৱমীৰ দিনা উঠাই কাপোৰত বান্ধি বা কাগজত বান্ধি ধুনীয়াকৈ আপোনাৰ ধনস্থান বুলি কৈছোঁ য'ত টকা পইচা থয় বা ঘৰৰ আলমাৰি গডৰেজ বাকচ এইবিলাকত থৈ দিব পাৰে তেতিয়া কিন্তু গোটেই বছৰটোৰ কাৰণে শুভ ফল লাভ কৰি থাকিব বেমাৰ আজাৰ টকা পইচা সকলোতে শুভ ফল লাভ কৰিব আৰু পাৰিলে যোনদিনা কৰিব 4 চৰণত কাম কৰিব লাগে যিহেতু ৰাতিপুৱা উঠিব লাগে উঠি গা ধুই বগা কাপোৰ এখনত ধুনীয়াকৈ গুটিকেইটা মেৰিয়াই ধুই লৈ আপোনালোকে পাৰিলে ৰুই থব এনেকুৱা কৰিলে শুভ ফল লাভ কৰিব আৰু পাৰিলে দুৰ্গা পূজাৰ দিনা বা অষ্টমীৰ দিনা আপোনালোকে অৰ্গলা স্তোত্ৰ পাঠ কৰিব আপোনালোকৰ বৰ্তমান অৰ্গলা স্তোত্ৰ বা তেনেকুৱা স্তোত্ৰবিলাক গুগলতো পোৱা যায় লাগিলে মোক কৈ দিব মই দি দিম আপোনালোকে মেছেজ কৰিব পাৰে আৰু নৱমীৰ দিনা পাৰিলে যিকোনো দুৰ্গা মন্দিৰ দৰ্শন কৰিব বা দুৰ্গা দৰ্শন কৰি সেৱা কৰি আৰু দশমীৰ দিনা ৰাতিপুৱা পাৰিলে অপৰাজিতা স্তোত্ৰটো পাঠ কৰিব তেতিয়া কিন্তু শুভ ফল লাভ কৰিব এইটো গোটেই মাহটোতে পূজা পাতলবিলাক আছে আৰু পূৰ্ণিমাৰ দিনা মই কথা ক'লোৱে আৰু অক্টোবৰৰ 29 তাৰিখে যিহেতু ধনন্তৰী দিন জন্মৰ দিন আৰু যিহেতু কুবেৰৰ দিন পাৰিলে যিকোনো সা সম্পত্তি ক্ৰয় কৰিব যি পাৰে এনেকুৱা নহয় যে সোণে কিনিব লাগিব সোণ ৰূপ তামা কাঁহৰ বাতি কাঁহৰ কাঁহী নাইবা ষ্টিলৰ বাতি কাঁহী যিকোনো আপোনালোকে যিখিনি সমৰ্থন দি পাৰে এনেকৈ কিনিব পাৰিলে আৰু আপোনালোকে পাৰিলে কুবেৰৰ নাম ল'ব ওম শ্ৰী কুবেৰাই নমঃ এনেকৈ 108 বাৰ বা 8 বাৰ
বা যিমানখিনি পাৰে নাম ল'ব কিনি অনাৰ পিছত তেতিয়া কিন্তু শুভ ফল লাভ কৰিব গোটেই বছৰটোৰ কাৰণে আপোনালোকৰ অতি শুভ হ'ব আৰু যিহেতু ধনন্তৰীৰ জন্মদিন সিদিনা অলক্ষী আৰু লক্ষীৰ পূজা হয় যিসকলে শুভ কৰ্ম কৰে তেওঁলোকে লক্ষীপ্ৰাপ্ত হয় অশুভ কৰ্ম কৰিলে অলক্ষীপ্ৰাপ্ত হয় সেইকাৰণে লক্ষী পূজা কৰে মানুহে বস্তু কিনে আৰু পাৰিলে আপোনালোকে ধনন্তৰীৰ নাম ল'ব ওম শ্ৰী ধনন্তৰী দেব্যাই নমঃ এনেকৈ নাম ল'লে অতি শুভ ফল লাভ কৰিব আৰু 31 তাৰিখ যেহেতু অক্টোবৰ 31 তাৰিখে হনুমান জয়ন্তীৰ দিনা আপোনালোকে ৰাতিপুৱা গা পা ধুই সোনকালে হনুমান চালিচা পঢ়িব হনুমান দৰ্শন কৰিব হনুমানক জবা ফুল দিব তাৰপিছত আপোনালোকে সেন্দুৰ দিব পাৰে এনেকৈ যদি কৰে তেতিয়াও কিন্তু শুভ ফল লাভ কৰিব গোটেই যদি আমি চালি জাৰি চাওঁ গোটেই মাহটো অক্টোবৰ মাহটো পূজা পাতলৰ দিন গতিকে আপোনালোকৰ অতি শুভ হোৱা কামনা কৰিছোঁ শুভ হ'ব লাগে যিহেতু যাৰ কিছু শুভ হৈছে তেওঁলোকে পূজা পাতল কৰিব তেতিয়া শুভ ফল লাভ কৰিব বহুতখিনি শুভ গোটেই মাহটোত পূজাৰ দিন গোটেই অক্টোবৰ মাহটো যিহেতু দুৰ্গা পূজা পূৰ্ণিমা তাৰপিছত কাতি বিহু থাকিব লাহে লাহে তাৰপিছত আহিব আপোনালোকৰ যিহেতু হনুমান জয়ন্তী এনেকুৱা গোটেইখিনি থাকিব আৰু যে কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা কুৱেশ্যন থাকিলে সুধিব পাৰে যিকোনো মই উত্তৰ দি দিম ধন্যবাদ